আপোনাক কৈছো শ্যাম ছাৰ, যদি আপোনাৰ বেন কৰিব আছে, যদি আপোনাৰ বন্ধ কৰিব আছে, এইবিলাক বন্ধ কৰক, এইবিলাক বেন কৰক। আপোনাৰ টকাৰে সন্তুষ্ট নহয়, ৰাইজৰ টকাৰে সন্তুষ্ট নহয়। হেজাৰ হেজাৰ লাখ লাখ টকা চাকৰিৰ পৰা পায় আৰু ইমান দিন ধৰি চাকৰি কৰি আছে, তথাপিও এওঁৰ পইচাৰ আকাল হৈছে, পইচাৰ কমি হৈছে। সাধাৰণ এজন গৰীব দুখীয়া মানুহৰ পৰা কেনেকৈ ধন সংগ্ৰহ কৰিছে, এইটো আপুনি অলপ ভালকে নিজ চকুৰে চালে ভাল হ'ব। কিজানি হয়তো আপুনিও চাইছে। গুৰুত্বপূৰ্ণ যিবিলাক বিষয়, গুৰুত্বপূৰ্ণ যিবিলাক কাম, সেইবিলাক আপুনি বেন নকৰি যিবিলাক কৰ্মকাণ্ডত মানুহে গুৰুত্ব নিদিয়ে, মানুহে ধ্যান নিদিয়ে, সেইবিলাকৰ ওপৰত আপুনি তদন্ত ষ্টাৰ্ট কৰে, তদন্ত আৰম্ভ কৰে। কোনে কি খাই আছে, কোনে কেনেকৈ চলিব, কোনে কেনেকৈ নচলিব, সেইটো তেওঁৰ নিজা ব্যক্তিগত কথা। মই কি পিন্ধিম, কি নিপিন্ধিম, মই কি খাম, মই কি নাখাম, সেইটো মই নিজে ডিচাইড কৰিম, মই নিজে সিদ্ধান্ত ল'ম। ড্ৰাগছ বন্ধ কৰক। সমগ্ৰ অসমত ডাঙৰ ডাঙৰ যিবিলাক ওৱানশ্বেপ আছে, গেলা কোম্পানী আছে, বাইহা আছে, সেইবিলাক বেন কৰক। এই গোটেইবিলাক বেন কৰি দেখুৱাওক। শিখৰ, বিমল, গুটকা, খৈনী, এইবিলাক খাই হেজাৰ হেজাৰ মানুহ কেঞ্চাৰত আক্ৰান্ত হৈ আছে, কেঞ্চাৰ ৰোগত মৃত্যুৰ লগত পাঞ্জা লৈ আছে, মৃত্যুৰ লগত যুঁজি আছে। সেইবিলাক আপুনি বন্ধ কৰক। যিবিলাক খাদ্য খাই মানুহে জীয়াই আছে, যিবিলাক খাদ্য খাই মানুহে ভাল পায়, যিবিলাক খাদ্যৰ ওপৰত কোনো একশ্যন নাই, সেইবিলাক খাদ্যৰ ওপৰত আপুনি মাত দি আছে। ইয়ে কौन सा बात है सीएम सर, ये हम नहीं जानते। আপুনি গো মাংস খোৱা বন্ধ কৰিছে, গো মাংস খোৱা বেন কৰিছে, যাৰ বাবে বহুতে এতিয়ালৈকে গো মাংস খোৱাটো বন্ধই কৰি দিছে। আৰু তেওঁলোকে এইটোৱে সিদ্ধান্ত লৈছে, যদি অসমত এইটো বেন হয়, ঠিক আছে, আমি নাখাম। আৰু এই গো মাংস নেখালে বুলি যে আমি মুছলমান ধৰ্মৰ পৰা বাহিৰ হৈ যাম বা মুছলমান ধৰ্মাৱলম্বী লোক হ'বই নোৱাৰিম, এইটো কিন্তু কেতিয়াও নহয়। গো মাংস নাখালেও কিন্তু ধৰ্মৰ কোনো ক্ষতি নহয়, ধৰ্মত কোনো প্ৰভাৱ নপৰে। ধৰ্ম সদায় ধৰ্ম হৈয়ে থাকিব। ধৰ্মত কোনো জাগাত লিখা নাই আপুনি মুছলমান হ'লে গো মাংস খাবই লাগিব, আপুনি হিন্দু হ'লে গাহৰি খাবই লাগিব, এনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু ধৰ্মগ্ৰন্থত এইটো উল্লেখ ঠিকে আছে। আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ যিটো ধৰ্মগ্ৰন্থ, পবিত্ৰ কোৰাণ শ্বৰীফ, সেইটোত কিন্তু চাফ চুদ্ৰে লিখা আছে, সুদখোৰ, ঘুষখোৰ, এওঁলোকৰ কোনো মাপ নাই, এওঁলোকে গুণাগাৰ হয়। এওঁলোকক কেতিয়াও আল্লাহ ক্ষমা নকৰে, কেতিয়াও আল্লাহ কিন্তু ভাল নাপায়। সুদ খালে, ঘুষ খালে কি হয় সেইটো কিন্তু আপোনাক মই নিজে মুখেৰে কৈ বুজাব নোৱাৰিম। আপুনি যদি জানিব বিচাৰে, আপুনি যদি বুজিব বিচাৰে, তেতিয়াহ'লে আপুনি পবিত্ৰ ধৰ্মগ্ৰন্থটো ভালকে নিজে এবাৰ পঢ়ি চাব। যদি বেন কৰিব ইচ্ছা আছে, মন্ত্ৰী মহোদয়, এইবিলাক বন্ধ কৰক। গৰীব দুখীয়া মানুহৰ ওপৰত যেনেকুৱা জুলুম হৈ আছে, হাৰাশাস্তি হৈ আছে, সেইবিলাক বন্ধ কৰক। প্ৰতি থানায় থানায় দালাল থাকে, প্ৰতি পঞ্চায়তে পঞ্চায়তে দালাল থাকে, প্ৰতি ব্লকে ব্লকে দালাল থাকে। এই দালালসকলক কৰায়ত্ব কৰক আৰু এওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰক। তেতিয়াহে চাম আপনি जो काम किया है बिल्कुल सही क्या है, ऐसा करके दिखाइए सीएम साहब। तो दोस्तों, आपका क्या राय है कमेंट में जरूर बताना। हमने जो बात बताई वो क्या सही है या गलत है। अगर हमने आपकी दिल पर चोट पहुंचाई तो हम आपसे माफी चाहते हैं भैया। आज के लिए इतने ही मिलेंगे फिर कभी नया वीडियो में। धन्यवाद।